উকিয়ামত বিশ্ব খিলঞ্জীয়া দিৱস ঐতিহাসিক হাজাৰ বছৰীয়া গৃহভূমিৰ পৰা খিলঞ্জীয়া লোকক চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে। মতিউৰ ৰহমান খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ জন্মগত অধিকাৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদৰ ভিত্তিতহে বিচৰা উচিত। এনেন্দ্ৰ মাৰাক অসম মেঘালয় সীমান্তৰ উকিয়ামত অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ উদ্যোগত আৰু গাৰো নেশ্যনেল কাউন্সিলৰ সহযোগত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিত 9 আগষ্টত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন কৰা হয়। উকিয়াম কালচাৰেল ভৱনৰ প্ৰাংগণত গাৰো নেশ্যনেল কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সভাপতি এনেন্দ্ৰ মাৰাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ জাগৰণ সভাত মুখ্য বক্তা হিচাপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট চিন্তাবিদ মতিউৰ ৰহমানে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ মতে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে আৰু নিজৰ ইচ্ছামতে খিলঞ্জীয়া চৰকাৰ গঠন কৰি ল'ব পাৰে বুলি দৃঢ়তাৰে কয়। আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি 1826 চনত অসমত বসবাস কৰি থকা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বৰ্তমানৰ বংশধৰ সকলেহে খিলঞ্জীয়া নাগৰিক বুলি স্পষ্ট কৰি দিয়ে। খিলঞ্জীয়া নাগৰিকসকলে নিৰ্দিষ্ট ভূখণ্ডৰ গৰাকী বা মালিক। চৰকাৰে বলপূৰ্বকভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিজৰ পৰম্পৰাগত অঞ্চল বা হাজাৰ বছৰীয়া ঐতিহাসিক গৃহভূমিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে বুলি উল্লেখ কৰি খিলঞ্জীয়া লোকৰ অনুমতি বা সন্মতি লৈহে চৰকাৰে খিলঞ্জীয়াৰ গৃহভূমিত কাম কৰিব পাৰে বুলিও স্পষ্টভাৱে কয়। বিশিষ্ট চিন্তাবিদ খিলঞ্জীয়া যোদ্ধা মতিউৰ ৰহমানে ৰচনা কৰা ইণ্ডিজেনাছ ৰাইটছ নামৰ গ্ৰন্থৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী মহাসংঘৰ সক্ৰিয় সমৰ্থক প্ৰবীণ চন্দ্ৰ ৰাভাই এই কিতাপখনে খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিজৰ অধিকাৰ সম্পৰ্কে আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ সম্পৰ্কে বিস্তাৰিতভাৱে জনাত সহায় কৰিব বুলি কয়। মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই আগধৰা সভাত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত বিশিষ্ট শ্ৰমিক নেতা সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সচিব তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চৰণ ডেকাই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ বাবে মহাসংঘই লৈ অহা বিভিন্ন পদক্ষেপৰ পৰা উল্লেখ কৰি মহাসংঘক সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক বিপুল ৰাভা ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ সমিতিৰ উপ-সভাপতি কুমুদ ৰাভা, সদৌ অসম নাথ সন্মিলনৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ, গাৰো নেশ্যনেল কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক চেংজান চাংমা, গাৰো নেশ্যনেল কাউন্সিলৰ উকিয়াম শাখাৰ সভাপতি প্ৰেবিউদ মাৰাক আৰু শিখৰ ফিৰোজ মাৰাক, অসম মেঘালয় প্ৰটেকশ্যন সমিতিৰ সভাপতি কুমাৰ মাৰাকে মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা সংগ্ৰামলৈ পূৰ্ণ সমৰ্থন জনায় আৰু ৰাইজক সক্ৰিয়ভাৱে সহযোগিতা কৰিবলৈ আহ্বান জনায়। পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে মতিউৰ ৰহমানে আৰু গাৰো নেশ্যনেল কাউন্সিলৰ পতাকা উত্তোলন কৰে এনেন্দ্ৰ মাৰাকে। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হেৰুওৱা স্বাধীনতা উদ্ধাৰৰ হেতু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা অসমৰ শেষ ৰজা গম্ভীৰ সিংহ প্ৰমুখ্যে সমূহ স্বাধীনতা সংগ্ৰামীলৈ আন্তৰিক অভিবাদন জনোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাভা জাতীয় ধৰ্মীয় আৰু বিশ্বাস সংস্কৃতি সংৰক্ষণ সমিতিৰ উপ-সভাপতি কুমুদ ৰাভা। প্ৰতীকী তপধ্বনিৰে অতিথিসকলেও এটিকৈ তপধ্বনিৰে অভিবাদন জনায়। ৰাজহুৱা সভাই কোনো পক্ষেই কুলসী জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবলৈ নিদিয়ে বুলি ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে সমগ্ৰ পৃথিৱীতে আজিৰ এই দিনটো 9 আগষ্টৰ দিনটো বিশ্ব খিলঞ্জীয়া দিৱস হিচাপে পালন কৰিছে। আমিও আজি অসম সন্মিলিত মহাসংঘই গাৰো নেশ্যনেল কাউন্সিলৰ সহযোগত আজি উকিয়ামত আমি আমাৰ এই বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে প্ৰথম কাৰ্যসূচী আমি দুয়োটা সংগঠনৰ পতাকা উত্তোলন আমি কৰিলোঁ। অসম দেশৰ হেৰুওৱা স্বাধীনতা উদ্ধাৰৰ হেতু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা অসমৰ শেষ ৰজা গম্ভীৰ সিংহ প্ৰমুখ্যে সমূহ স্বাধীনতা সংগ্ৰামীলৈ আন্তৰিক অভিবাদন জনোৱা কাৰ্যসূচী
আনুষ্ঠানিকভাৱে মুকলি কৰিব আমাৰ কুমুদ চন্দ্ৰ ৰাভাক মানে আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সম্মিলিত মহাপুৰুষ প্ৰেচিডেণ্ট লতিফুৰ ৰহমান তেখেতৰ কাৰণে চিকিৎসা দিয়াৰ কাৰণে মই সময় তেখেতক দিলোঁ। মাৰ্টিনেজ কবু হ'ল এগৰাকী বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীবিদ, চিন্তাবিদ। তেখেতক দায়িত্ব দিছিল ৰাষ্ট্ৰসংঘই এটা খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰিবৰ কাৰণে সমগ্ৰ পৃথিৱীৰ কাৰণে, আৰু তেওঁ এই ইকুৱেডৰ নামৰ দেশখনৰ বাসিন্দা, এখন স্বাধীন দেশ। মাৰ্টিনেজ কবুৱে দায়িত্ব গ্ৰহণ কৰি এটা খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰি ৰাষ্ট্ৰসংঘক ছাবমিট কৰিছিল, যিটো ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰিছে আৰু সমগ্ৰ পৃথিৱীয়ে মানি লৈছিল। মাৰ্টিনেজ কবুৱে প্ৰস্তুত কৰা খিলঞ্জীয়াৰ সংজ্ঞাটো আছিল এইটো: ইণ্ডিজিনাছ কমিউনিটিজ, পিপুলছ এণ্ড নেশ্যনছ আৰ দোজ which having a historical continuity with pre-invasion and pre-colonial societies that develop on their territories consider themselves distinct from other sections of societies now prevailing on those territories or parts of them. They form at present non-dominant sectors of society and are determined to preserve, develop and transmit to future generations their ancestral territories and their ethnic identity as the basis of their continued existence as peoples in accordance with their own cultural patterns, social institutions and legal system. অসমীয়া যেতিয়া কি হ'ব, সকলো লোকে সেই অঞ্চলবোৰত বা তাৰ অংশবিশেষত থকা সমাজৰ আন অংশৰ লোকসকলৰ পৰা নিজকে পৃথক বুলি গণ্য কৰে। লগতে আক্ৰমণৰ আগৰ আৰু উপনিৱেশ স্থাপনৰ পূৰ্বৰ অঞ্চলত বিকশিত হোৱা সমাজৰ সৈতে যিবিলাকৰ ঐতিহাসিক ধাৰাবাহিকতা আছে তেনে লোককে খিলঞ্জীয়া সম্প্ৰদায়, মানুহ আৰু জাতি বোলা হয়। বৰ্তমান তেওঁলোক সমাজৰ প্ৰভাৱশালী অংশ নহয় আৰু তেওঁলোকৰ ধাৰাবাহিক অৱস্থিতিৰ ভিত্তিত তেওঁলোকৰ উপৰিপুৰুষৰ অঞ্চলবোৰ নৃগোষ্ঠীয় পৰিচয়, সাংস্কৃতিক আৰ্হি, সামাজিক অনুষ্ঠান আৰু স্বকীয় আইনী ব্যৱস্থাবোৰ সংৰক্ষণ কৰিবলৈ, বিকাশ সাধন কৰিবলৈ আৰু ভৱিষ্যত প্ৰজন্মক দি যাবলৈ তেওঁলোক দায়বদ্ধ। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ সংজ্ঞাৰ আধাৰত অসমৰ খিলঞ্জীয়া কোন হ'ব? শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত 2007 চনৰ 22-23 ডিচেম্বৰত দুদিনীয়াকৈ খিলঞ্জীয়া আদিবাসীৰ মহাসন্মিলন অনুষ্ঠিত হৈছিল। তাত অসমৰ এই ভূখণ্ডৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতিনিধিয়ে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা সংজ্ঞাটো অসম ভূখণ্ডত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা তথা বুকুৰ তেজ দি শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি এই ভূখণ্ড ৰক্ষা কৰা অষ্ট্ৰিক মংগোলীয় জনগোষ্ঠীৰ কছাৰী, বড়ো, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, মিচিং, চুতীয়া, দেউৰী, কোচ ৰাজবংশী, মৰাণ, মটক, সোণোৱাল, ঠেঙাল, মেচ, মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী, টাই আহোম, চিংফৌ, টাইখামতি, টাইফাকে, টাইখামিয়াং, টাইচুৰুং, টাই আইটন আৰু আৰ্য দ্ৰাবিড় মূলীয় অসমীয়া ভাষী কৈৱৰ্ত, নাথ, কেওট, কুমাৰ, কমাৰ, হীৰা, খালৈ, ফুট, কলিতা, কায়স্থ, ব্ৰাহ্মণ, গৰীয়া, মৰিয়া, দেশী আৰু অসমীয়া শিখসকল
অসমৰ আদিবাসী ভূমিপুত্ৰ তথা মূল খিলঞ্জীয়া আৰু লগতে অসমৰ ভৌগোলিক সীমাৰ মাজত স্থায়ীভাৱে বংশানুক্ৰমে বসবাস কৰি থকা নগা, মিজো, মণিপুৰী, নিচি, আদি, অকা, খাচীয়া, জয়ন্তীয়া, গাৰো জনগোষ্ঠীৰ লোকসকলক অসমৰ প্ৰাচীন আদিবাসী তথা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু অসম দেশৰ হাজাৰ বছৰীয়া স্থায়ী বাসিন্দাৰ ব্যাপক আৰু বহল পৰিচয়েৰে এইসকলেই হ'ল প্ৰকৃত অসমীয়া। এতিয়া চাওক, আজি গাৰোসকলে ৰাভাৰ লগত অসমীয়া ভাষাত কথা পাতে। গাৰোৰ নিজা লেংগুৱেজ আছে, ৰাভাৰো নিজা লেংগুৱেজ আছে, বড়োসকলৰ নিজা লেংগুৱেজ আছে, কাৰ্বিসকলৰ নিজা লেংগুৱেজ আছে, লিংগ ভাষা অসমীয়া। আৰু সেইকাৰণে ইন এ গ্ৰেটাৰ চেন্স এজ এ কাণ্ট্ৰি অফ আসাম নামৰ এই কাণ্ট্ৰি ইয়াৰ বাসিন্দা হিচাপে উই আৰ অল গ্ৰেট আছামিজ। এইটো ভাষা ক'ব জানে নে নাই সেইটো প্ৰশ্ন তাত নাই। অসম নামৰ যিখন দেশ, এই দেশৰ আমি উত্তৰাধিকাৰী, আমি বাসিন্দা, এইসকলেই হ'ল মানে বহল অৰ্থত গ্ৰেটাৰ আছামিজ। আৰু সেইটো আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলে গ্ৰহণ কৰিছে আৰু আমি এইধৰণেই আমি আগন্তুক দিনত আমি আমাৰ কাম কাজ কৰি যাব লাগিব। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সম্পাদিত হৈছিল। তেতিয়াৰ কাণ্ট্ৰি অফ আভা, আৰু সেই কাণ্ট্ৰি অফ আভা হ'ল আজিৰ তাৰিখত কাণ্ট্ৰি অফ ম্যানমাৰ। ইয়াৰ আচলতে নামটো আছিল ব্ৰহ্মদেশ, মানে তিনিটা নাম, আভা, ব্ৰহ্মদেশ আৰু আজি ম্যানমাৰ। ম্যানমাৰৰ ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামে ঠাইত আভা ৰজাৰ তেতিয়াৰ প্ৰতিনিধি আৰু ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিৰ মাজত এখন 11 দফীয়া চুক্তি সম্পাদিত হৈছিল। সেইখনকে কোৱা হয় ট্ৰিটি অফ ইয়াণ্ডাবু। দুৰ্ভাগ্যজনক কথা, তৃতীয় ইয়াণ্ডাবুত কিন্তু অসমখন দখল কৰাৰ কথা উল্লেখ নাই। তৃতীয় ইয়াণ্ডাবুৰ 11টা দফা, 10টা দফাতো অসম সম্পৰ্কত একো উল্লেখেই নাই। 2 নম্বৰ দফাটোত উল্লেখ আছিল যে ইয়াণ্ডাবু সন্ধি মৰ্মে অসম, কাছাৰ আৰু জয়ন্তীয়া এই তিনিখন দেশে নিজৰ এই দেশ তিনিখনৰ ওপৰত থকা বাৰ্মিজ আধিপত্য, মানে ব্ৰহ্মদেশৰ যিটো আধিপত্য, সেইটো বাতিল হ'ল বুলি লিখা আছে। উই গেট আৱাৰ ইণ্ডিপেণ্ডেন্স বেক। ম্যানমাৰে আমাক দখল কৰিছিল, ব্ৰিটিছে খেদি ইয়াণ্ডাবু সন্ধি মৰ্মে উই গেট বেক আৱাৰ ইণ্ডিপেণ্ডেন্স। বাট চৰি টু চে ডেট ব্ৰিটিছে কিন্তু সেইটো বিশ্বাসঘাতকতা কৰিলে। ব্ৰিটিছে বিশ্বাসঘাতকতা কৰি চুক্তিত লিখাৰ পিছতো অবৈধভাৱে অসমখন দখল কৰিলে। আৰু মণিপুৰৰ ক্ষেত্ৰত এই চুক্তিৰ 2 নম্বৰ দফাত লিখা আছিল মণিপুৰৰ ৰজা আছিল গম্ভীৰ সিংহ আৰু তেওঁৰ দুজন ভায়েক, এজন ককায়েক, 3জন। এই 3জনৰ মাজত ৰাজ সিংহাসন লৈ কাজিয়া হৈছিল। আৰু কাজিয়া হোৱাৰ কাৰণে ব্ৰিটিছে তৃতীয় ইয়াণ্ডাবুত এই কথাটো লিখিছিল যে যদিহে গম্ভীৰ সিংহ ঘূৰি আহি মণিপুৰৰ ৰজা হিচাপে নিজকে ডিক্লেয়াৰ কৰে, তেতিয়াহ'লে তেওঁক ৰজা হিচাপে 2খন দেশে স্বীকৃতি দিব। এইটোহে লিখা আছিল। ইয়াণ্ডাবু সন্ধি মৰ্মে অসম পৰাধীন হ'ল। ৰাম ৰাম। এই ইয়াণ্ডাবু সন্ধি মৰ্মে অসম পৰাধীন হোৱা নাই। আসাম গেট বেক দেয়াৰ ইণ্ডিপেণ্ডেন্স। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ সেই সময়ৰ পূৰ্বপুৰুষে, আমাৰ ফ'ৰফাদাৰ্ছে ব্ৰিটিছৰ বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল নোৱাৰিলে। তাৰো কাৰণ আছে। কাৰণ 17th centuryৰ বিগিনিঙত আমাৰ মোৱামৰীয়া বিদ্ৰোহ হ'ল। তাত প্ৰায় 12ৰ পৰা 13 লাখ ইণ্ডিজেনিয়াছ মানুহৰ মৃত্যু হৈছিল। তাৰপিছত নীতিনৈতিক 17th century ৰজাৰ মাজত কাজিয়া, পুৰন্দৰ ৰজা হ'ব নে চন্দ্ৰকান্ত ৰজা হ'ব, বদন বৰফুকন প্ৰধানমন্ত্ৰী হ'ব নে ৰুচিনাথ বুঢ়াগোহাঁই প্ৰধানমন্ত্ৰী হ'ব, সেইটো লৈ কাজিয়া। আৰু লাষ্টত গৈ বদনে মানৰ সহায়ত আহি পুৰন্দৰক ভাঙি চন্দ্ৰকান্তক ৰজা পাতি তেওঁ প্ৰধানমন্ত্ৰী হৈছিল। ডেটছ দ্য লং হিষ্ট্ৰী। আৰু তেতিয়াও কোনো বিদেশী বহিৰাগত নহয় আজিৰ দৰে। খাছ আমাৰ খিলঞ্জীয়া, আহোম, মৰাণ, মটক, কছাৰী, এইসকলেই মানুহৰ আক্ৰমণত নিধন হৈছিল। প্ৰায় 3 লাখ মানুহ। যাৰ আগতে 13 লাখ আৰু 3 লাখ কিমান? মোটামুটি 16 লাখ। 16 লাখ ইণ্ডিজেনিয়াছ পিপল 17th century আমি হেৰুৱাইছোঁ। গতিকে তেনেকুৱা এটা অৱস্থাত আহি ব্ৰিটিছ সোমাইছে। ব্ৰিটিছ চলুৰ আৰু চালাক জাতি বিদেশী, তেওঁলোকে দেখিলে যে ইয়াত এইখন দখল কৰিব পৰা যাব। কাৰণ ইয়াত এতিয়া জনসংখ্যা নাই, জনপ্ৰাণীহীন অৱস্থালৈকে গৈছে। গতিকে সেইকাৰণে আনঅথৰাইজলি ব্ৰিটিছ
অকুপাইড আসাম আৰু ইয়াত এখন ঔপনিবেশিক চৰকাৰ কৰিল আৰু ঔপনিবেশিক চৰকাৰ কৰাৰ পিছত প্ৰায় ৯৯ বছৰ যুদ্ধ কৰি আমাৰ গোটেই হিল টেৰিটৰি নাগা হিল এৰিয়া, মিজো হিল এৰিয়া, মণিপুৰ আৰু ত্ৰিপুৰা এই দুখনৰ বাহিৰে বাকী অৰুণাচল, মেঘালয় এই গোটেই এৰিয়া 99 ইয়াৰ্ছ লাগিছে যুদ্ধ কৰি দখল কৰি এই হিল টেৰিটৰিবিলাক শ্বিলঙত অসমৰ ৰাজধানী পাতি ব্ৰিটিছ অকুপাইড আসামৰ লগত টেৰিটৰিৰ লগত এই আমাৰ হিল টেৰিটৰিবিলাক সংযুক্ত কৰি গৈছে আৰু সেইটোকে আমাৰ মানুহে ভুলকৈ কয় যে 7 ষ্টেট। এইটো মিছা কথা। আহোম ৰজাৰ ৰাজত্বকালত নগাৰ লগত যুদ্ধ হৈছে, কাৰ্বিৰ লগত যুদ্ধ হৈছে, লগে লগে মিত্ৰতা হৈছে। বাকী মিজোৰ লগত যুদ্ধ হোৱা নাই, মণিপুৰৰ লগত মিত্ৰতাহে আছে। এই হিল টেৰিটৰিটো আসামৰ লগত মাৰ্জাৰ নাছিল। ইট ইজ দ্য ব্ৰিটিছ কলনিয়েল গভৰ্ণমেণ্ট এনিমি অফ দি এছএনএছ পিপল যে বিদেশী শত্ৰুৱেহে এই হিল টেৰিটৰিটো দখল কৰি আসামৰ লগত যুক্ত কৰি থৈ গৈছে আৰু ব্ৰিটিছ ইণ্ডিয়াৰ লগতো মাৰ্জাৰ কৰি থৈ গৈছে। ভাৰতৰ লগত সংযুক্ত নাছিল। 17 টাইমছ এট দি টাইম অফ মোগল বাদশাহ চেষ্টা কৰিছিল, যুদ্ধ কৰিছিল, 17 বাৰ আক্ৰমণ কৰিছিল, কিন্তু পৰাজিত হৈছিল, অসম দখল কৰিব পৰা নাছিল। তেতিয়া অসমখন আজিৰ তাৰিখৰ অসমতকৈ সৰু আছিল, কিন্তু আমাৰ হিল টেৰিটৰিৰ নগা ভাইসকলে, মিজো ভাইসকলে, মণিপুৰীসকলে, আমাৰ গাৰোসকলে অস্ত্ৰ শস্ত্ৰ আৰু সেনা বাহিনী দি আমাক যুদ্ধত সহায় কৰিছিল। এটা গৌৰৱোজ্জ্বল ইতিহাস আছে। আনকি শৰাইঘাটৰ যুদ্ধত গাৰো নাগমাসকলে আপোনালোকৰ ওচৰতে আছে ৰাণী, এই ৰাণীত এখন ৰাজ্য আছিল, ৰজা আছিল কোচ আৰু ৰাভা। এই ৰাভা ৰজা আৰু কোচ ৰজাৰ সহযোগত গাৰো নাগমাসকলে অস্ত্ৰ শস্ত্ৰ সহ সেনা বাহিনী লাচিত বৰফুকনক এচিষ্ট কৰিছিল শৰাইঘাটৰ যুদ্ধ। এইটো গভৰ্ণমেণ্ট হিষ্ট্ৰী। গতিকে সেই কথা আজি আমাৰ প্ৰজন্মই নাজানে। 92 পিছত অসমখন অবৈধভাৱে দখল কৰি ইয়াত ঔপনিবেশিক চৰকাৰ চলালে প্ৰায় 121 বছৰ। সেই 121 বছৰত ব্ৰিটিছে বিভিন্ন বিদেশী লোকক ঔপনিবেশিক চৰকাৰ চলাবৰ কাৰণে ইয়ালৈ আনিছিল। যেতিয়া 47 ভাৰত স্বাধীন হ'ল, তেতিয়া আমাৰ পূৰ্বপুৰুষে ক'ব পাৰিব লাগিছিল যে ইউ দি ব্ৰিটিছ, তোমালোকে যিবোৰ মানুহ ইয়ালৈকে লৈ আহিছিলা এই মানুহবোৰক তোমালোকে ব্যৱস্থা কৰা লৈ যোৱা। কাৰণ আমাৰ ৰজা মহাৰজাতকৈ বিদেশী বহিৰাগত মানুহক নিজৰ প্ৰশাসন চলাবৰ কাৰণে, চৰকাৰ চলাবৰ কাৰণে অনা নাছিল। ইউ দি ব্ৰিটিছ, তোমালোকে আমাৰ দেশ দখল কৰিছিলা, তোমালোকে এই মানুহবোৰ লৈ আহিছিলা, ব্যৱস্থা কৰা। নাই, আমাৰ পূৰ্বপুৰুষে এই ধৰণে কথা ক'ব নোৱাৰিলে, কোনো ধৰণে ফাইট দিব নোৱাৰিলে। কাৰণ মই আগতেই কৈছোঁ, কিয় প্ৰায় 15-16 লাখ ইণ্ডিজেনিয়াছ মানুহৰ মৃত্যু হৈছিল। বীৰবিলাকে যুঁজি যুঁজি যুদ্ধত মৰিছিল। গতিকে এটা নিশকতীয়া অৱস্থাত আহি ব্ৰিটিছে আমাক দখল কৰিছিল। সেইকাৰণে আমাৰ পূৰ্বপুৰুষে এই কামটো কৰিব নোৱাৰিলে আৰু সেইকাৰণে আজি সেই মানুহবোৰক আমি ভাৰতীয় নাগৰিক বুলি মানি ল'ব লগা হ'ল। এই ইতিহাস পৃথিৱীৰ ক'তো এনেকুৱা উদাহৰণ নাই। প্ৰায় 1.5 কোটিতকৈ বেছি হ'ব। দিল্লী কেন্দ্ৰিক ভাৰতত যেতিয়া চলাইছিল ব্ৰিটিছে, তেতিয়া অসমৰ দৰে বিদেশী মানুহ আনি পেলাই ঔপনিবেশিক চৰকাৰ চলোৱা নাছিল। কেৱল পৃথিৱীৰ ভিতৰত অসমতহে বিদেশী মানুহ আনি ব্ৰিটিছে ঔপনিবেশিক চৰকাৰ চলাইছিল। গতিকে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট, অসমৰ ৰাজনৈতিক ইতিহাস, অসমৰ বেকগ্ৰাউণ্ডৰ লগত ভাৰতৰ কোনো ষ্টেটৰ বেকগ্ৰাউণ্ডৰ মিল নাই আৰু পৃথিৱীৰ কোনো দেশৰো মিল নাই। আৰু সেইকাৰণে আমি আমাৰ পূৰ্বপুৰুষৰ গৌৰৱোজ্জ্বল ইতিহাসৰ আধাৰত আমি এই গোটেই কথাবোৰ ৰিভিউ কৰিব পাৰিব লাগে। যদি আমি যোগ্যতা আৰু দক্ষতাৰে সৈতে ৰিভিউ কৰিব নোৱাৰোঁ, তেনেহ'লে আমি চাকৰ আৰু গোলামৰ দৰেই জীৱন নিৰ্বাহ কৰিব লাগিব। আৰু হয়, আজিৰ তাৰিখত আমাৰ কাজ খিলঞ্জীয়া মানুহ উজনি অসমত যদি চাই আপুনি, আহোম, মৰাণ, মটক, চুতীয়া, কছাৰী, কোচ, আজি সেইসকলৰ প্ৰতিনিধি আঙুলিৰ মূৰত লিখিব পাৰি। কিন্তু চাহ বনোৱা সম্প্ৰদায়, তেওঁলোক ইণ্ডিয়ান বুলি আমি মানি লৈছোঁ, কিন্তু সিহঁতেইতো আজি ৰুলাৰ হৈ গ'ল, সিহঁতেই আজি MLA হ'ল, সিহঁতেই আজি MP হ'ল, সিহঁতেই আজি চেণ্ট্ৰেল মিনিষ্টাৰ হ'ল। আহোম নহ'ল, মৰাণ নহ'ল, মটাক নহ'ল, চুতীয়া নহ'ল, কোচসকল নহ'ল। এইটো উই লষ্ট আৱাৰ পলিটিকেল পাৱাৰ। তাৰপিছত বাঙালী হিন্দু হৈছে,
আপোনাৰ বিহাৰী হৈছে তিনিচুকীয়াত MLA মন্ত্ৰী, হয় নে নহয়? তেতিয়াহ'লে এই দেশ কাৰ, এই মাটি কাৰ? আমাৰ পূৰ্বপুৰুষৰ। উই আৰ দি এনচেষ্টৰ্ছ, উই আৰ দি ইণ্ডিজেনিয়াছ। তেতিয়াহ'লে আমাৰ অধিকাৰ কাঢ়ি দিলে নে নাই? আমি যাক ইণ্ডিয়ান বুলি আদৰি লৈছোঁ, সিহঁতেইতো আল্টিমেটলি কাঢ়ি লৈ গ'ল। তাৰপিছতো মূৰ্খৰ দৰে যদি আমি ৰিভিউ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক পাপে চুব আৰু চুইছে। আমাৰ ৰজা মহাৰাজা বীৰ বীৰাংগনা লাচিত বৰফুকন, মূলা গাভৰুৱে আমাক অভিশাপ দিছে যে পাপিষ্টসকল তহঁতক শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি এই দেশখন তহঁতৰ কাৰণে থৈ গৈছিল, আৰু তহঁতে আজি নিজৰ দেশত নিজৰ মানুহৰ অধিকাৰ, তোমালোকৰ অধিকাৰ তোমালোকে সুৰক্ষিত কৰিব পৰা নাই। বিদেশী বহিৰাগত মূৰৰ ওপৰত উঠি নাচিছে। তোমালোক অযোগ্য, তোমালোক অদক্ষ, তোমালোক কাপুৰুষ, তোমালোক ভীৰু, এইবুলি আমাক অভিশাপ দিছে। গতিকে এই অভিশাপৰ পৰা আমি মুক্ত হ'ব পাৰিব লাগিব। That should be the spirit of the line. Then we can save our beloved motherland. গতিকে এইটো সৰু সুৰা কথা নহয়। 78 years with India. আমাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ আধাৰত আমি আমাৰ ভৱিষ্যত গঢ়িব পাৰিব লাগিব। যদি আমি গঢ়িব নোৱাৰোঁ, তেতিয়াহ'লে আমি চাকৰ আৰু গোলামৰ দৰে থাকিব লাগিব। আৰু আজিতকৈও বেয়া পৰিস্থিতি আহি আছে। আজিতো আপোনালোকৰ উদ্যানত বান্ধৰ নামত আমাৰ জয়ন্তীয়া, গাৰো, খাচী আৰু ৰাভাসকলক ইয়াৰ পৰা খেদিব ওলাইছে। খেদিব চৰকাৰ কোনে চলাই আছে? They are not indigenous. সৰ্বজোৰা আমাৰ বড়োসকলক, ৰাভাসকলক খেদিব ওলাইছে। বৰদুৱাৰত শুনক, এই আপোনালোকো বৰদুৱাৰৰ বাসিন্দা জানে? এইখন এখন ডাঙৰ কাণ্ট্ৰি আছিল বৰদুৱাৰ, একদম নন ষ্টাইনলৈকে। এইখন বিৰাট ডাঙৰ দেশ। ইয়াৰ ৰজা কোন আছিল জানে? শেষ ৰজা খাচিয়া বীৰ তিৰোৎ সিং। তিৰোৎ সিঙৰ লগত যুদ্ধ হৈছিল এই বৰদুৱাৰত, য'ত এতিয়া বৰদুৱাৰ বাগান বুলি কৈছে। আৰু ব্ৰিটিছে চাৰিওফালৰ পৰা ঘেৰি ধৰি তিৰোৎ সিং আৰু ফেমিলিক বন্দী কৰি ঢাকাৰ জেলত ৰাখিছিল, আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। এই খাচিয়া বীৰ তিৰোৎ সিঙে আমাৰ ৰাভা বিয়া কৰাইছিল। আমাৰ ৰাভা আৰু খাচিয়াৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে, গাৰো আৰু ৰাভাৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে। সেইবিলাক আমি জানিব লাগিব। আজি আমি য'ত থিয় হৈ আছো, এইখন আমাৰ প্ৰবল প্ৰতাপী খাচিয়া বীৰ তিৰোৎ সিঙৰ দেশ। এই বৰদুৱাৰ মাজে ফুল ফ্লেজেড কাণ্ট্ৰি। এই ব্ৰিটিছে দখল কৰি আছামৰ লগত এইখন এমালমেট কৰি থৈ গৈছে। ডেটছ দ্য হিষ্ট্ৰী। বৰদুৱাৰ বাগানৰ মালিক কোন আছিল? এই মাটিৰ মালিক কোন? ৰাভা, খাচী আৰু গাৰো। তেতিয়াহ'লে আমাৰ ৰাভা, খাচী আৰু গাৰোসকলে এই মাটি ঘূৰাই পাব লাগে এনচেষ্টৰ হিচাপে। কোন চৰকাৰৰ কোনো অধিকাৰ নাই, কোনো অধিকাৰ নাই, কোনো অধিকাৰ নাই। এনচেষ্টৰৰ হাতৰ পৰা, খিলঞ্জীয়াৰ হাতৰ পৰা মাটি কাঢ়িব নোৱাৰে কোনো গভৰ্ণমেণ্টে। ইণ্ডিজিনিয়াছ পিপল ৰাইট 46টা দফা আছে। এই দফাত লিখা আছে ইণ্ডিজিনিয়াছ মানুহ যদি পাহাৰত বাস কৰিছে, পাহাৰৰ মালিক বুলি কৈছে, আৰু পাহাৰৰ প্ৰটেক্টৰ বুলি কৈছে। জলাশয়ত যদি বাস কৰিছে, জলাশয়ৰ পাৰত যদি বাস কৰিছে, তেতিয়া কৈছে তেওঁলোক তাৰ প্ৰটেক্টৰ। ইউ কেনট deprive them, you cannot throw out them from their own ancestral land. সকল ইণ্ডিয়ান হ'লে পাৰিব, কিন্তু ইণ্ডিজিনিয়াছ হ'লে নোৱাৰে। গতিকে উই আৰ দি ইণ্ডিজিনিয়াছ। গতিকে আমাৰ পিতৃ পিতামহৰ পৰা উত্তৰাধিকাৰী সূত্ৰেহে আমি অসমখন পাইছোঁ। আমাৰ পূৰ্বপুৰুষে পাহাৰত বাস কৰিছিল, জংঘলত বাস কৰিছিল, নদীৰ পাৰত বাস কৰিছিল। তিনিটা নদী লগ লাগি কুলচি হৈ গৈছে, গৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছে। এই কুলচি নদীৰ মালিক কোন জানে নে নাই? আপোনালোক। ইউ দি গাৰো, ইউ দি বড়ো, ইউ দি জয়ন্তীয়া, খাচী, আপোনালোক হ'ল এই পানীৰ মালিক। এইটো আন্তঃৰাষ্ট্ৰীয় চনত মতে কৈছোঁ। এই পানী এটোপাল পানীও যদি তথাকথিত চৰকাৰে ব্যৱহাৰ কৰিব খোজে, তেতিয়াহ'লে ইণ্ডিজিনিয়াছ মানুহে অনুমতি দিব লাগিব, পাৰ্মিশ্যন ল'ব লাগিব ইণ্ডিজিনিয়াছৰ পৰা। যদি আপোনালোকে পাৰ্মিশ্যন নিদিয়ে, একো কৰিব নোৱাৰে। গতিকে কথাবিলাক ইমান ধেমালিৰ কথা নহয়, জানিব লাগিব, বুজিব লাগিব, আৰু সেইমতে আমি প্ৰচিড কৰিলে আমাক কোনেও ৰাখিব নোৱাৰে। আপোনালোকক জাগ্ৰত কৰিবৰ কাৰণেই আজি আমি অসম সন্মিলিত মহাসংঘই এই অনুষ্ঠানটো ভাৰতীয় নেশ্যনেল কাউন্সিলৰ সহযোগত ইয়াত আয়োজন কৰিলোঁ। মূল উদ্দেশ্যটোৱেই হ'ল যে খিলঞ্জীয়াসকলক জাগ্ৰত কৰা, খিলঞ্জীয়াসকলক নিজৰ অধিকাৰ সম্পৰ্কত
সজাগ আৰু সতৰ্ক কৰা। খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ 3 আৰু 4 নম্বৰ ধাৰা 4 নম্বৰতো আৰু সাংঘাতিক কথা কৈছে। তাত কৈছে ইণ্ডিজিনিয়াছ পিপুল ইন এক্সাৰচাইজিং দেয়াৰ ৰাইট টু সেলফ ডিটাৰমিনেশ্যন have the right to autonomy or self-government in matters relating to their internal and local affairs as well as ways and means for financing their autonomous functions. খিলঞ্জীয়া লোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে আৰু এই অধিকাৰৰ ভিত্তিতে তেওঁলোকে ৰাজনৈতিক অৱস্থা নিৰ্ণয় কৰিবলৈ আৰু অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে মুক্তভাৱে চেষ্টা কৰিব পাৰিব। 4 নম্বৰত কৈছে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰয়োগৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকসকলে নিজৰ আভ্যন্তৰীণ বিষয়, স্থানীয় বিষয় তথা স্বায়ত্ত শাসনৰ ক্ষেত্ৰত বিত্তীয় দিশ, পদ বা উপায়ৰ বাবে স্বায়ত্ত শাসন ব্যৱস্থা বা নিজস্ব চৰকাৰ প্ৰতিষ্ঠা কৰাৰ অধিকাৰ আছে। Own government. Indigenous people can form own government. তাক কাৰো পাৰমিশ্যন নালাগে, অনুমতি নালাগে। গতিকে আমি এই মতে যাব লাগিব। গতিকে আমি এই মতে গ'লেহে এই ভূখণ্ড আমাৰ হাতত থাকিব। ইতিমধ্যেই দিল্লীৱালা, দিছপুৰৱালাই বিদেশী বহিৰাগতৰ পৃষ্ঠপোষকতা কৰি আমাৰ এই ভূখণ্ডৰ পৰা, আমাৰ এই হাজাৰ বছৰীয়া গৃহভূমিৰ পৰা আমাক খেদিবৰ কাৰণে, মাৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে দিনে নিশাই চেষ্টা চলাই আছে। গতিকে আপোনালোক যদি জীয়াই থাকিব খোজে, আপোনালোকৰ ভৱিষ্যতৰ প্ৰজন্মক যদি জীয়াই ৰাখিব খোজে, তেনেহ'লে ফাইট লাইক এনিথিং। ইট ইজ ইয়ৰ ডিউটি, ইট ইজ ইয়ৰ ডিচিপ্লিন, ইট ইজ ইয়ৰ নেচেচাৰী এক্টিভিটিজ। আৰু যদি সেইটো কৰিব পাৰে, দেন ইউ কেন এলাইভ, আদাৰৱাইজ ইউ উইল বি ফিনিশ। আমাৰ ভৱিষ্যত পুৰুষৰ কাৰণে দৰকাৰ হ'লে আমাৰ প্ৰাণ বলি গ'ল, এক টোপাল মাটিও আপোনালোকে এৰি নিদিব। ইয়াত আপোনালোকে ইয়াত কাৰ্যসূচী ল'লে মই আহিম, মই আগত থাকিম। অহিংসাভাৱে আপোনালোকে নিৰ্দিষ্ট কৰাৰ কাৰণে আমাৰ অনশন কৰক, গ্ৰুপ বাই গ্ৰুপ, মই আহিম। কোনো মানুহ ইয়াৰ পৰা আমি 1 ইঞ্চিও মাটি আমি কোনো চৰকাৰক আমি নিদিওঁ। আমি যেনেকৈ বিচাৰিছোঁ আমাৰ নিজৰ সভ্যতা, কৃষ্টি, সংস্কৃতি অটুট ৰাখি আমি সেই ধৰণেই জীয়াই থাকিম। আমিতো বিচৰা নাই তথাকথিত ডেম, এইটো ডেম কৰি পাৱাৰ জেনেৰেট কৰি আপোনাৰ বাহিৰত বিক্ৰী কৰিব। অসমতো একোডাল নাই আৰু আমিতো বিচৰাই নাই। ভৱিষ্যত বংশধৰৰ কাৰণে আমি যুঁজিব লাগিব, আমি কাঢ়ি আনিব লাগিব। ডেট শুড বি দ্য স্পিৰিট এণ্ড দি লাইফ। সেইটোৱেই ধৰ্ম, সেইটোৱেই পবিত্ৰ কৰ্তব্য। কাঢ়ি আনিব লাগিব। মানুহ হ'ল এনচেষ্টৰ, পিতৃ পিতামহৰ এইটো ভূখণ্ড, আমাৰ ভূখণ্ড। গতিকে আমাৰ ভূখণ্ডত ব্ৰিটিছে দিয়া পাত্তা, সেই পাত্তা আমি নামানো। এইটো ক'ব পাৰিব লাগিব, আজৰি আনিব পাৰিব লাগিব, কিন্তু পৰা নাই। আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে চাকৰ হিচাপে থাকিব লাগিব। গতিকে সেইকাৰণে প্ৰপাৰলি কি কাম কৰিব লাগিব সেইটো বুজিব লাগিব, জানিব লাগিব। পৰিপুৰুষৰ পৰা বংশানুক্ৰমিকভাৱে পাইছে, কোনো মাটিৰ পট্টাৰ দৰকাৰ নাই, এনচেষ্টৰৰ দৰকাৰ নাই। গতিকে এনচেষ্টৰ এইটো আমাৰ গৃহভূমি, হোমলেণ্ড। সেই হোমলেণ্ডৰ মানুহৰ কাৰণে এইটো আমাৰ নিজস্ব প্ৰপাৰ্টি হয়, নিজস্ব মানে সম্পদ হয়। আমেৰিকাত ৰেড ইণ্ডিয়ানবিলাকক, ইংলেণ্ডত আইৰিছবিলাকক তেওঁলোকেই মূল খিলঞ্জীয়া, বহুত অত্যাচাৰ কৰিছে, এতিয়া পূৰা অধিকাৰ দিব লগা হৈছে। আফ্ৰিকাৰ দেশবোৰক তো চব ইউৰোপীয়ান দেশবোৰৰ পৰা গৈ তাত বাণিজ্য কৰিছে, চৰকাৰ চলাইছে, কিন্তু তাত আজি ইণ্ডিজিনিয়াছ ৰাইটছ মতে খিলঞ্জীয়াক সকলো অধিকাৰ দিব লগা হৈছে। গতিকে সেইকাৰণেই কৈছোঁ যে ৰাইট জাগ্ৰত হওক, বুজক নিজৰ দায়িত্ব আৰু কৰ্তব্য, আৰু সেইমতে আমি আগবাঢ়ি লৈ গ'লে আমাক কোনেও ৰাখিব নোৱাৰে। We can form our own indigenous government as desired by the indigenous people itself. আমাৰ ওপৰত কোনো নেতাৰ দৰকাৰ নাই। এজ এ ইণ্ডিজিনিয়াছ আমি আমাৰ সিদ্ধান্ত ল'ম, কোন বাহিৰৰ পৰা আহি আমাৰ ইয়াত কথা ক'বৰ কাৰণে বা নিৰ্দেশ দিবৰ কাৰণে। সেইটো নহয়, আমি মংগোলীয় মানুহ অৰিজিনেল। গতিকে মংগোলীয় মানুহসকলে আজি যুগ যুগ ধৰি নিজৰ ৰজা মহাৰজা নিজেই ৰাজত্ব কৰি আছিল, শত্ৰুৰ বিৰুদ্ধে যুঁজিছিল, ঠিক কি কথা। গতিকে আমি সেইকাৰণে ইতিহাসৰ পটভূমিত নতুনকৈ আমাক গঢ় দিব লাগিব, আৰু আমি সকলো অধিকাৰ কাঢ়ি ল'ব লাগিব, আৰু আমি সাব্যস্ত কৰিব লাগিব। আৰু তিল মানুহ আমি কম্প্ৰমাইজ কৰিব নালাগিব, তিল মানুহ। আৰু কম্প্ৰমাইজ নকৰিলেহে এই মাটি থাকিব, এই ভূখণ্ড থাকিব। যদি আমাৰ মাজতে কোনোবা দালাল, কোনোবা চক্ৰান্তকাৰী হৈ যদি চৰকাৰৰ লগত মিলে, কোনোবা কাউন্সিলৰ লগত মিলে, সেইটো যদি গম পায় তেনেহ'লে তেওঁলোকক আপোনালোকে গাঁৱৰ পৰা বহিষ্কাৰ কৰিব, তেওঁলোকক পিটি উলিয়াই দিব। সেইটোৱেই ধৰ্ম, সেইটোৱেই ন্যায়। চাওক, অৰ্জুনে
মহাভাৰতত যুদ্ধ পক্ষত কোন আছিল? কৌৰৱ। কৌৰৱ কোন আছিল? ভাই ককাই আৰে খুব পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, প্ৰধানমন্ত্ৰী সকলো আছিল। সেইকাৰণে অৰ্জুনে কি কৈছিল যে মই অস্ত্ৰ নলওঁ। তেতিয়া কৃষ্ণই কি কৈছিল? নহয়, তেওঁলোক পাপিষ্ট, তেওঁলোক অন্যায়ৰ পক্ষত আছে, অধৰ্মৰ পক্ষত আছে, তেওঁলোকক বধ কৰিব লাগিব। তেওঁলোকক বধ কৰিলে, হত্যা কৰিলেহে দেশ বাচিব। আৰু পিছত কৃষ্ণৰ নিৰ্দেশ মৰ্মে অৰ্জুনে অস্ত্ৰ তুলি লৈছিল, পিতামহ ভীষ্মক বধ কৰিছিল। দ্ৰোণাচাৰ্য গুৰু আছিল, গুৰুক বধ কৰিছিল। কৰিছিল নে নাই? মই কোৱা নাই, কৰিছিল নে নাই? কৰিছিল। গতিকে সেইটোৱেই সত্য, এইটোৱেই ধৰ্ম। সেইকাৰণে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলে যিবোৰ অন্যায় আৰু ধৰ্ম কৰি আছে, যিবোৰ ছয়তান, যিবোৰ ছদ্মবেশী আমাৰ মাজত আছে, সেইসকলক আমি তলনি হ'ব লাগিব, সেইসকলক নিৰ্যাত কৰিব লাগিব, সেইসকলক প্ৰয়োজন সাপেক্ষে আমাৰ মাজৰ পৰা এলোপ কৰি খেতি পঠিয়াব পাৰিব লাগিব। তেতিয়াহে এই মাতৃভূমি, এই দেশ বাচিব। আৰু এইটোৱেই ধৰ্ম। আৰু সেই কথাটো স্বয়ং মহাভাৰতত মানে কৃষ্ণই অৰ্জুনক দিয়া উপদেশতে এই কথাটো লুকাই আছে। মই নিজে আহিছোঁ, আপোনালোকে মোক মতা নাই। আপোনালোকৰ দুখ দুৰ্গতি দেখিবলৈ মই নিজে আহিছোঁ, এইটো কথা মনত ৰাখিব। মই মোৰ গোটেই জীৱনটো মোৰ ইণ্ডিজিনিয়াছ মানুহৰ কাৰণে দিছোঁ। সুদীৰ্ঘ কাল মই জেলতেই আছোঁ। আপোনালোকে মোক চিনি নাপায়, আজি মোক দেখিছে। মই 72 পৰা 84লৈকে জেলত আছোঁ। সুদীৰ্ঘ কাল পুলিচ চিআৰপি আৰ্মিয়ে মাৰি মোৰ হাত বেকা হৈ গৈছে। মই এজন পংগু মানুহ, কিন্তু বাই দি গ্ৰেচ অফ দি গড আই এম এলাইভ। মোক শত্ৰুৱে প্ৰত্যেক মিনিটৰ ছেকেণ্ডত মাৰিবৰ কাৰণে চেষ্টা কৰি আছে, মোক ৰাইজেই বচাই আছে। গতিকে ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে, ৰাইজক বচাবৰ কাৰণে মই আহিছোঁ। মই নিজৰ টকা পইচা খৰচ কৰি আহিছোঁ। মোক কোনেও মতা নাই। আপোনালোকৰ ইয়াত পৰ্বতজোৰাত কোনো মতা নাই, ডিফুত মতা নাই। মই নিজে গৈছোঁ, আই মাই চেল্ফ। কাৰণ মই ভাবোঁ ইট ইজ মাই ডিউটি টু মাই বিলভেড মাদাৰলেণ্ড। মোৰ মানুহক, মোৰ জনগণক সঠিক পথ দেখুৱাটো, সঠিক কথা কোৱাটো মোৰ ধৰ্ম, মোৰ দায়িত্ব আৰু মোৰ কৰ্তব্য। মোক ঈশ্বৰে চজিছে আৰু মোক সেই দায়িত্বটো দিছে বুলি মই ভাবোঁ। সেইকাৰণে মই ইয়ালৈ আহিছোঁ। আপোনালোকে যেনেকৈ মোক থাকিব কৈছে, মই তেনেকৈ আছোঁ। মোৰ একো নাই। মই এজন সাধাৰণ নিমিত্ত মানুহ। গতিকে সেইকাৰণে মই সদায় আপোনালোকৰ লগত আছোঁ। যি বিপ্লৱী মানুহ, যি যোগ্য মানুহ, যি নিজৰ অধিকাৰৰ কাৰণে প্ৰাণ বিসৰ্জন দিবৰ কাৰণে প্ৰস্তুত থাকে আমাৰ দৰে, সেইসকলৰ লগত মই সদায় আছোঁ আৰু মই সদায় থাকিম। আৰু আপোনালোকক সদায় যি সহায় কৰিব লাগে মই কৰিম। তাকে মই মুকলিকৈ ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। একবার দেখাই যাও, একবার দেখাই যাও। মহান নাগৰিক অসমৰ খিলঞ্জীয়া উন্নতি চৰিত্ৰ সাপেক্ষে আমি তেখেতে বাখ্যা দাঙি ধৰিছিল। আজিৰ পৰা 50 বছৰ আগত যেতিয়া আমি পৰিণত কৰিছিলোঁ, এই খিলঞ্জীয়া এইবোৰ শব্দৰ বছৰ ভাল আছিল। কিয় হোৱা নাছিল যে ভিতৰি যিবোৰ ঘটনা ঘটি আছিল ৰাজ্যখনত, সেইবিলাক ঘটনাৰ সম্পৰ্কত আমাৰ ঘৰে ঘৰে মুঠেও সচেতন হোৱা নাছিল বা সেইবিলাক কথা জানি কৰি তেওঁলোকৰ সুযোগ নাছিল। আজি খিলঞ্জীয়াৰ শব্দটোৰ অৰ্থ সমগ্ৰ বিশ্বত খিলঞ্জীয়াৰ কথাটো উত্থাপিত হৈছে। কিয় হৈছে? আৰু অসমত এই খিলঞ্জীয়াৰ সূত্ৰ বিচাৰি অসম আন্দোলন আৰম্ভ হোৱাৰ পৰা তাৰ আগত যেতিয়া বছৰ হোৱা নাছিলে, জোনাকী যেতিয়া অসম আন্দোলন হ'ল, গোটেইকেইখন আন্দোলন, তেতিয়াৰ পৰা এই খিলঞ্জীয়া শব্দৰ অৰ্থ বা ডেফিনেশ্যন সংজ্ঞা বিচাৰি আমি অসমীয়া জাতিটো ভাঙা আমি দিব পৰা নাই। অসম
অসম আন্দোলন 1989 আৰম্ভ হৈছিল 85 হৈছিল। ইমান বছৰে অসমত কিমান জাতি এই সম্পৰ্কে আৰু এটা চূড়ান্ত সিদ্ধান্ত ল'ব সক্ষম কিয় হোৱা নাই? আৰু আমাৰ কাৰণে এই খিলঞ্জীয়া যিটো সংজ্ঞাটো ইমান প্ৰয়োজন কিয়? খিলঞ্জীয়াৰ সংজ্ঞা বিচাৰিব লগা হৈছে এই কাৰণতে এইটো আমি এইকাৰণে বিচাৰিব লগা হৈছে যে আমাৰ যিখিনি অৰিজিনেল মানুহ, যিখিনি খিলঞ্জীয়া মানুহ বুলি আমাৰ যিখিনি সংজ্ঞাৰ ভিতৰত লাগিছে আমাৰ ৰমান ডাঙৰীয়াই, এইখিনি সময় আমি ক'ত আছোঁ? বাহিৰৰ কিছুমান মানুহ আহি পেলাই আমাৰ খিলঞ্জীয়াৰ যিটো অস্তিত্ব, খিলঞ্জীয়া হিচাপে আমাৰ যিটো মৰ্যাদা, আমাৰ যি অধিকাৰ, সেইবোৰ সৰ্ব কৰিছে। অলৰেডি সৰ্ব কৰিছে, কিন্তু আমাৰ কি কি অধিকাৰ সৰ্ব কৰিছে? আমি অসমীয়া মানুহবিলাকে মই অসমৰ প্ৰত্যেকতে কৈছোঁ, আৰু সমগ্ৰ বিশ্ব ইতিহাস ক'বলৈ বিচৰা নাই। আমি আমাৰ যি সমস্যা, অসমীয়া জাতিৰ সমস্যা, অসমীয়া মানে মই অসমীয়া ভাষা কথা কোৱা নাই, জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নিৰ্বিশেষে যিসকল ভাৰতীয় নাগৰিক, অসমৰ স্থায়ী বাসিন্দা, অসমৰ নিজৰ মাতৃভূমি হিচাপে যিসকলে ভাবে, মই সেইসকল অসমীয়াৰ কথা কৈছোঁ। সেইসকলক আমি চিনাক্ত কৰিব লাগে, আৰু সেইসকলক চিনাক্ত কৰি কি কৰিব লাগে? আমাৰ মাজৰ পৰা বাহিৰ কৰি দিব লাগে। আৰু বাহিৰ কৰি দিব নোৱাৰিলে তেতিয়া আমি কেতিয়াও সফল হ'ব নোৱাৰিম। আমি সৰ্বোচ্চ সেৱা কৰোঁ। মই যিহেতু এই বিষয়ত মই ইমান বিশেষ কথা বতৰা কৰাৰ প্ৰয়োজন নাই। তেখেতসকলে এইবিলাক বিতংভাৱে বৰ্ণনা কৰিছে, তেখেতসকলে লাগি আছে। মই এজন নিজেও খিলঞ্জীয়া হিচাপে, আমাৰ যিটো জনজাতীয় সংগঠনৰ এজন বিষয়ববীয়া হিচাপে ময়ো আমাৰ কি অসমৰ সকলো খিলঞ্জীয়াৰ হকে মাত মাতিবৰ কাৰণে ময়ো সদায়ে সাজু আছোঁ, আৰু ভৱিষ্যতলৈ তেনেকুৱাকৈ সহযোগ কৰি যাম। আৰু লগতে মই আমাৰ অসমৰ সকলো খিলঞ্জীয়া ভাইসকলক একত্ৰিত হৈ অসমখনক ৰক্ষা কৰাৰ স্বাৰ্থত, অসম ভূমি হিচাপে ৰক্ষা কৰাৰ স্বাৰ্থত, আৰু অসমীয়া হিচাপে পৰিচয় দি নিজৰ যিটো ভাষা থাকিব, নিজৰ সংস্কৃতি থাকিব, সকলোবিলাক থাকিব, সেইবিলাকক লগত ৰাখিও যিটো অসমৰ অসমীয়া ভাষা, অসমীয়া সত্তা, অসমীয়া কৃষ্টি সংস্কৃতি, সেইটো মানি চলি যে অসমৰ জনগণৰ জাগ্ৰত হোৱাটো বিচাৰিছোঁ। কাৰণ আমাৰ চৰকাৰবিলাক ৰাইজৰ পক্ষত নাই। আমাৰ জাতীয় জীৱনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে চিন্তিত নহয়। তেওঁলোকে ৰাজনৈতিকভাৱে নিৰ্বাচনৰ চিন্তাত তেওঁলোকে ব্যস্ত সদায়। কেনেকৈ নিৰ্বাচন জিকিব লাগে, কেনেকৈ ধৰ্মৰ নামত, জাতিৰ নামত, জনগোষ্ঠীয় নামত তেওঁলোকে মানুহক ভাগ ভাগ কৰিব লাগে, এইধৰণে কৰি কৰি আমাৰ অসমীয়া যিটো জাতীয় সত্তাটো তেওঁলোকে বিনষ্ট কৰি ধৰিছে। তে আমি সকলোৱে বুজি পাইছোঁ, সকলোৱে কৈছে, এটা সাধাৰণ মানুহ বুজিছে যে কেইবছৰমান পাছত আমি আমাৰ অসমৰ যিটো ৰাজনৈতিক ক্ষমতা আমি হেৰুৱাম, আমাৰ ভাষাৰ অস্তিত্ব নাইকিয়া হ'ব, সকলো নাইকিয়া হ'ব। কিন্তু তথাপি আমি ঐক্যবদ্ধভাৱে ইয়াক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিব পৰা নাই। সেইকাৰণে কৈছোঁ যে মানুহ জাগৰণ হ'ব লাগে, চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰি আমি চলিব নালাগে, আৰু চৰকাৰক বাধ্য কৰাব পৰাকৈ অসমৰ সকলো জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে। কাৰণ ৰাইজ জাগিলে কোন চৰকাৰ উৰি যাব দৰকাৰ হ'লে। যদি আমি কালি এতিয়া MLA ওলাব নিদিওঁ, মন্ত্ৰীক মই ওলাব নিদিওঁ, আমি যদি লাখ লাখ মন্ত্ৰীক যাব নোৱাৰা, কি কৰিব? বন্দুকৰ গুলিয়াব, কেইটা গুলিয়াব? সেইকাৰণে কৈছোঁ যে ৰাইজ জাগৰণ হয়, তেতিয়াহ'লে ৰাইজ ৰক্ষিত হ'ব, তেওঁৰ ভৱিষ্যত বংশধৰ সুৰক্ষিত হ'ব। এই কথাটো আমি বুজিছোঁ, আৰু সেইকাৰণে সমগ্ৰ ৰাজ্যখনত আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ সকলোৱে জাগৰণ হোৱাটো বিচাৰোঁ, আৰু ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিব লাগে, তাৰে এটা প্ৰচেষ্টা আমি চলাইছোঁ। 9 আগষ্ট 2025 এই দিনটো সমগ্ৰ পৃথিৱীতে ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মৰ্মে বিশ্ব খিলঞ্জীয়া দিৱস হিচাপে পালন হৈছে। অসম সন্মিলিত মহাসংঘই 2008 চনৰ পৰা আমি অসমৰ বিভিন্ন প্ৰান্তত পালন কৰি আহিছিলোঁ, আৰু এইবাৰ আমি উকিয়ামত
গাৰো নেশ্যনেল কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সহযোগত আমি অসম সন্মিলিত মহাসংঘ ইয়াত উদযাপন কৰিলোঁ। ৰাষ্ট্ৰসংঘৰ যিখন খিলঞ্জীয়া লোকৰ অধিকাৰ 46 দফীয়া চনদ, সেই চনদত ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ যিটো সেই অধিকাৰটোক স্বীকৃতি দিছে আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মৰ্মেই খিলঞ্জীয়াসকলে নিজৰ চৰকাৰ গঠন কৰি ল'ব পাৰে বুলি নিৰ্দেশ দিছে 3 নম্বৰ আৰু 4 নম্বৰ ধাৰা মতে। সেই মৰ্মেই এই খিলঞ্জীয়া ৰাইজক জাগ্ৰত কৰি আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ৰাইজক বুজাবৰ কাৰণে, ৰাইজক সজাগ কৰিবৰ কাৰণে আজি এই জাগৰণ সভাখন আমি ইয়াত বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষে আমি অনুষ্ঠিত কৰিলোঁ। আৰু ইয়াত ৰাভা, খাচী, গাৰো বিভিন্ন জনগোষ্ঠীৰ নেতৃবৃন্দ আহি ইয়াত সমবেত হৈছে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ অসমৰ খিলঞ্জীয়াৰ জাতীয় ঐক্য, যি আমাৰ সম্প্ৰীতি 1000 বছৰীয়া, এইটো ৰক্ষা কৰি যাতে অনাগত দিনত আমি এই মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, এই সমস্ত অধিকাৰ যাতে খিলঞ্জীয়াৰ হাতত থাকে, 1000 বছৰীয়া খিলঞ্জীয়া, এই তাৰ সম্পৰ্কত ৰাইজক সজাগ কৰিবৰ কাৰণে আমি এই ব্যৱস্থা লৈ আহিছোঁ। আজি অসম বিধানসভাত বহুত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই, যেনেকৈ ৰাভাসকলৰ নাই, কিন্তু এই য'ত আজি আমি থিয় হৈ আছোঁ এইখন অৱশ্যে কাণ্ট্ৰি অফ বৰদোৱাৰ আছিল। ইয়াৰ ৰজা আছিল খাচী আবিৰ তিৰোত সিং আৰু তেওঁক ব্ৰিটিছে যুদ্ধ কৰি বন্দী কৰি ঢাকাৰ জেলত ৰাখিছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। আৰু ব্ৰিটিছে এই কাণ্ট্ৰি অফ বৰদোৱাৰখন দখল কৰি ব্ৰিটিছ অকুপাইড আছামৰ লগত জড়িত হৈ গৈছে। ডেটছ দ্য অল্ডেষ্ট হিষ্ট্ৰী। গতিকে এইটো গৌৰৱোজ্জ্বল ঠাই এই উকিয়াম। পশ্চিম অসমটো আচলতে শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি ৰক্ষা কৰি অসমৰ লগত মাৰ্জাৰ কৰিছিল কোনে? ৰাভাসকলে। আজি ৰাভাৰ এজনো প্ৰতিনিধি নাই বিধানসভাত। ইয়াতকৈ আৰু চৰম লজ্জাজনক কথা কি আছে? কিন্তু কালি পৰহি ব্ৰিটিছে আনি ইয়াত উপনিৱেশিক চৰকাৰ চলোৱা তেওঁলোকৰে প্ৰতিনিধি হৈছে। বাঙালী মুছলমান, বাঙালী হিন্দু, নেপালী, আপোনাৰ চাহ বনোৱা তিৱাসকলৰ প্ৰতিনিধি নাই, মটকৰ প্ৰতিনিধি নাই। এই বহুত ডাঙৰ দীঘলীয়া লিষ্ট হ'ব। খিলঞ্জীয়াসকলে নিজৰ ভূখণ্ডত 1000 বছৰীয়া ভূখণ্ডত নিজৰ 1000 বছৰীয়া ক্ষমতা আৰু অধিকাৰ হেৰুৱাইছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই। সেইকাৰণে যাতে খিলঞ্জীয়াসকলে জাগ্ৰত হয় আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা।